নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ এটা নতুন ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো দুটা নটিফিকেশ্যনৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিম, য'ত 14,000তকৈ অধিক পদ মুকলি হৈ আছে। অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব এই পদখিনিৰ বাবে। তো কি অৰ্হতা বিচাৰিছে, কেনেকৈ আবেদন কৰিব লাগিব, গোটেইখিনি ভিডিঅ'টোত কম সময়তে বুজাই ক'ম, দুটা নটিফিকেশ্যনে বুজাই ক'ম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, অকণো স্কিপ নকৰিব। আৰু যদি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলটোত জইন হ'বলৈ বিচাৰে, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত গৈ ক্লিক কৰি জইন হ'ব পাৰিব। তো প্ৰথম যিটো নটিফিকেশ্যন আহিছে এইটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে। ইয়াতে 13,735টাকৈ ক্লাৰ্ক অৰ্থাৎ জুনিয়ৰ এছ'চিয়েটৰ পদ মুকলি হৈ আছে। আৰু এই অৰ্গেনাইজেশ্যনটোৰ নাম ষ্টেট বেংক অফ ইণ্ডিয়া। ইয়াতে 13,735টা পদ মুকলি হৈ আছে আৰু এই পদবোৰৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। অনলাইন আবেদন যোৱা 17 ডিচেম্বৰ তাৰিখৰ পৰা চলি আছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 7 জানুৱাৰী। তো যিখিনি কেণ্ডিডেটৰ কোৱালিফিকেশ্যনসমূহ মিলে তেওঁলোকে 7 জানুৱাৰীৰ আগতে অনলাইন আবেদন কৰিব লাগিব। আৰু ইয়াতে পদটোৰ নাম অলৰেডি কৈছোঁ, জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ চেলছ এণ্ড ছাপৰ্ট, আৰু লগতে পদ 13,735টা আছে। আৰু এক্সাম চেণ্টাৰ ইয়াতে আছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। এই 5খন জিলাত এক্সাম চেণ্টাৰসমূহ আছে। তো আপোনালোকৰ নিজৰ সুবিধা অনুসৰি আপোনালোকে এক্সাম চেণ্টাৰটো ছিলেক্ট কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে অসমীয়া, বেংগলী বা বড়ো এই তিনিটা লেংগুৱেজৰ যিকোনো এটা লেংগুৱেজ আপোনালোকে জানিব লাগিব। আৰু ইয়াতে চেলাৰী 24,000 টকাৰ পৰা আৰম্ভ হ'ব। আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট, যিকোনো আৰ্টছ, ছায়েন্স, কমাৰ্চ গ্ৰেজুৱেট কেণ্ডিডেটে আবেদন কৰিব পাৰিব। চিম্পল গ্ৰেজুৱেট হ'লেই হ'ল। আৰু লগতে ফাইনেল ইয়েৰৰ যিখিনি ষ্টুডেণ্ট আছে, যেনে ফাইনেল ছেমিষ্টাৰ নাইবা ফাইনেল ইয়েৰত পঢ়ি আছে, তেওঁলোকেও এই পদখিনিত আবেদন কৰিব পাৰিব। গ্ৰেজুৱেশ্যন কমপ্লিট নহ'লেও হ'ব, ঠিক আছে। এজ লিমিট বিচাৰিছে 20ৰ পৰা 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। ৰিলেক্সেশ্যন পাব SC ST 5 বছৰ, OBC 3 বছৰ, আৰু লগতে PWD কেণ্ডিডেট হ'লে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু যদি আমি চিলেকশ্যন প্ৰচেছটোত চাওঁ, তেনেহ'লে এটা প্ৰিলিমিনাৰী এক্সাম হ'ব, তাৰপাছত মেইন এক্সাম, তাৰপাছত ফাইনেল চিলেকশ্যন। এই পদখিনিৰ বাবে কিন্তু এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। জেনেৰেল, OBC আৰু EWS হ'লে 750 ৰুপিজ পে' কৰিব লাগিব। আৰু SC ST PWD কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। আৰু অসমৰ বাবে 311টা পদ আছে। আৰু এই পদকেইটাৰ অনলাইন আবেদন 17 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে। ইয়াৰ লাষ্ট ডেট হৈছে 7 জানুৱাৰী। আৰু ইয়াতে অনলাইন আবেদনৰ ডাইৰেক্ট লিংকটো দি দিছোঁ। ডেছক্ৰিপশ্যনৰ লিংকত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু এডভাৰটাইজমেণ্টখনো ডেছক্ৰিপশ্যনৰ লিংকতে পাব, তাত গৈ এবাৰ ভালদৰে পঢ়ি চাব। এতিয়া আগবাঢ়িছোঁ 2 নম্বৰ নটিফিকেশ্যনটো। 2 নম্বৰ নটিফিকেশ্যনটো আহিছে ষ্টেট বেংক অফ ফালৰ পৰা আহিছে। আৰু ইয়াতে 600 ভেকেঞ্চি মুকলি হৈ আছে। আমি যদি অভাৰভিউটো চাওঁ, তেনেহ'লে অৰ্গেনাইজেশ্যনটোৰ নেম ষ্টেট বেংক অফ ইণ্ডিয়া। জব টাইপ বেংক জব। এপ্লাই মুড অনলাইন মাধ্যমেৰে কৰিব লাগিব। আৰু এপ্লাই আৰম্ভ হৈছে 27 ডিচেম্বৰ তাৰিখৰ পৰা। লিংক অলৰেডি এক্টিভেট হৈছে, ডেছক্ৰিপশ্যনত লিংক পাব, তাত গৈ আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বাবে লাষ্ট ডেট হৈছে 16 জানুৱাৰী 2025। আৰু এই পষ্টটোৰ নাম হৈছে PO অৰ্থাৎ প্ৰভিজনাৰী অফিচাৰ। পদ আছে 600 পদ। আৰু ইয়াতে কেটেগৰী ৱাইজ পদসমূহ ভাগ কৰা আছে। SCৰ বাবে 87, STৰ বাবে 57, OBCৰ বাবে 158, EWSৰ বাবে 58, আৰু আনৰিজাৰ্ভ নাইবা জেনেৰেল কেণ্ডিডেটখিনিৰ বাবে আছে 240। টোটেল হ'ব 600 পোষ্ট, ঠিক আছে। আৰু ইয়াতে এক্সাম চেণ্টাৰ ছেইম, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, তেজপুৰ আৰু শিলচৰতে এক্সাম চেণ্টাৰ আছে। আপোনালোকৰ সুবিধা অনুযায়ী ইয়াতে ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰিব পাৰিব। চেলাৰী হৈছে 48,000ৰ পৰা 85,000লৈকে ইয়াতে প্ৰতিমাহে চেলাৰী প্ৰদান কৰা হ'ব। বয়সৰ সময়সীমা দিছে 21 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। SC STয়ে 5 বছৰ ৰিলেক্সেশ্যন পাব, OBCয়ে 3 বছৰ, আৰু PWD কেণ্ডিডেটে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। এতিয়া আহিছোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো। চাওক, এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতেও বিচাৰিছে গ্ৰেজুৱেট, যিকোনো আৰ্টছ, ছায়েন্স, কমাৰ্চ গ্ৰেজুৱেট কেণ্ডিডেটে আবেদন কৰিব পাৰিব। আৰু যিখিনি কেণ্ডিডেটে ফাইনেল ইয়েৰত পঢ়ি আছে বা ফাইনেল ছেমিষ্টাৰত পঢ়ি আছে, তেওঁলোকেও কিন্তু এই পদখিনিত আবেদন কৰিব পাৰিব। আৰু এই পদকেইটাৰ বাবে এপ্লিকেশ্যন ফিজ বিচাৰিছে। SC ST PWDৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। আনৰিজাৰ্ভ, OBC আৰু EWSৰ বাবে 750 ৰুপিজ এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। আৰু আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। লিংক মোৰ ডেছক্ৰিপশ্যনতো পাব, ঠিক আছে। আৰু ইয়াৰ বাবে অনলাইন আবেদন আৰম্ভ হৈছে 27 ডিচেম্বৰৰ পৰা। অলৰেডি কৈছোঁ লাষ্ট ডেট 16 জানুৱাৰী। আৰু আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আমাৰ হোৱাটছআপ চেনেলটোত জইন হ'ব নাপাহৰিব, জইন নাওত ক্লিক কৰি। আৰু এপ্লাই কৰাৰ ডাইৰেক্ট লিংকটো দি দিছোঁ। আপোনালোকে এপ্লাই ডেছক্ৰিপশ্যনৰ লিংকৰ পৰাই কৰিব পাৰিব। আৰু এডভাৰটাইজমেণ্টটো এবাৰ ভালদৰে পঢ়ি চাব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত এই দুটা নটিফিকেশ্যনৰ বিষয়ে আপোনালোকক ডিটেইলছত বুজাই ক'লোঁ। আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰিব। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, এনেকুৱা ধৰণৰ খবৰসমূহ যেতিয়া আহে সকলোতকৈ প্ৰথমতে পাবলৈ। তো পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।